गुवाहाटी नगर निगम के आधुनिकीकरण का काम पूरे जोर शोर से चल रहा है। अब से शहर साफ सुथरा रखने का काम अत्याधुनिक ऑटोमेटिक मशीनों द्वारा किया जाएगा। विदेश से खरीदी गई 2 अत्याधुनिक स्वीपिंग मशीनें आज गुवाहाटी नगर निगम को सौंप दी गई। जीएमसी को इन 2 अत्याधुनिक स्वीपिंग मशीनों के साथ 60 इलेक्ट्रिक वाहन भी सौंपे गए हैं। इस अवसर पर गुवाहाटी के मेयर मृगेन शरणिया भी उपस्थित थे। इटालियन कोम्पानी दुटा তেনেকৈ শ্বপিং মেচিন আনিছোঁ প্ৰায় এটা 3 কোটিকৈ আছে। তো এই দুটা সংযোজনৰ লগে লগে আমাৰ 4টা মেচিন হ'ব। 4টা মেচিনেৰে গুৱাহাটীৰ বিভিন্ন বাট পথত আমি এই ধূলিসমূহ উঠাবলৈ আমি সক্ষম হ'ম। আৰু যেহেতু এই দুটা মেচিন নতুন মেচিন অলপ সৰু আছে, তো বিভিন্ন ধৰণৰ আমাৰ সৰু পথ যি আছে এই সৰু পথখনতো আমি সৰু পথবিলাকৰ আমি সোমাব পাৰিম। ইয়াৰ লগে লগে 60খন আমাৰ বেটাৰী চালিত আমি যি আমাৰ গাৰ্বেজ কালেকশ্যনৰ আমাৰ গাড়ী আছে, আমাৰ অটো টিপাৰ, সেইটো আমি লৈছোঁ। আৰু এইটো ইলেক্ট্ৰিকত চলোৱা গাড়ী। তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমে ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ইলেক্ট্ৰিক গাড়ী